Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আজি আমি আবাদীৰ বিষয়ে আলোচনা কৰিম। সো আবাদী মানে কি? পপুলেশ্যন আবাদীৰ মানে হৈছে কোনো এটা নিৰ্দিষ্ট সময়ত কোনো এটা নিৰ্দিষ্ট ঠাইত থকা যিকোনো এটা প্ৰজাতিৰ যিমান জীৱৰ সংখ্যা থাকে তাকে আবাদী বুলি কোৱা হয়। এতিয়া আবাদী শব্দটো শুনিলে আমাৰ মনত বিশেষকৈ আহে মানুহৰ আবাদী, হিউমেন পপুলেশ্যন, হয়নে? কিন্তু এনেকুৱা নহয় যে আবাদী মানে কেৱল মানুহৰ সংখ্যাৰ কথাই বুজায়। আবাদী বুলি ক'লে আমি যিকোনো জীৱৰ কথা ভাবিব পাৰোঁ, যেনেকুৱা ধৰি লওঁ আমি বেক্টেৰিয়াৰ কথা। বেক্টেৰিয়াক যদি পেট্ৰি ডিছ এখনত কৰ্ষণ কৰা হয়, পেট্ৰি ডিছ তোমালোকে লেবত চাইছা, কাছৰ যে সৰু প্লেটৰ দৰে, তাতে যদি আমি বেক্টেৰিয়া বৃদ্ধি হ'বলৈ দিওঁ, কৰ্ষণ কৰাওঁ, বেক্টেৰিয়া কালচাৰ কৰোঁ, তেতিয়াহ'লে বেক্টেৰিয়াসমূহ অতি সোনকালে বিভাজন হৈ পেলাই ইয়াৰ সংখ্যা বৃদ্ধি পায়। গতিকে ইয়াতে নিৰ্দিষ্ট ঠাই হৈছে কি এই পেট্ৰি ডিছটো, আৰু যিকোনো এটা নিৰ্দিষ্ট সময়ত এই পেট্ৰি ডিছত সৃষ্টি হোৱা বেক্টেৰিয়াৰ সংখ্যাক ইয়াৰ আবাদী বুলি কোৱা হ'ব। যিকোনো প্ৰজাতিৰ জীৱই পৃথককৈ বা অকলশৰীয়া প্ৰকৃতিত বিৰলভাৱে থাকে, সিহঁতৰ গৰিষ্ঠ সংখ্যক সুনিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ মাজত দলবদ্ধ থাকি সম্পদসমূহ ভগাই লয় অথবা সম্পদ আহৰণ কৰে, প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ সিহঁতৰ মাজত আন্তঃপ্ৰজনন ঘটায় আৰু এক আবাদীৰ সৃষ্টি হয়। সো কি হয় যে কোনো এটা ভৌগোলিক এৰিয়াত যেতিয়া জীৱসমূহ থাকে, তেতিয়া জীৱসমূহে সেই ঠাইত যিবোৰ সম্পদ থাকে, বায়ু, মাটি, পানী, ঠাই, হয়নে, সেই সম্পদসমূহ নিজৰ মাজত নহ'লে সিহঁতে ভগাই লয়, আৰু নহ'লে যেতিয়া সংখ্যা বৃদ্ধি পায় তেতিয়া ইহঁতে সম্পদৰ কাৰণে প্ৰতিযোগিতা কৰে, আৰু এই প্ৰতিযোগিতাত সিহঁতৰ মাজত প্ৰজনন হয়, প্ৰজনন হৈ পেলাই সিহঁতৰ সংখ্যা বৃদ্ধি পায় আৰু এটা আবাদীৰ সৃষ্টি হয়। আন্তঃপ্ৰজনন প্ৰক্ৰিয়াই যৌন প্ৰজননৰ কাৰ্যক বুজায়, যদিও আন কেতবোৰ জীৱই অযৌন প্ৰজননৰ দ্বাৰাও বংশ বিস্তাৰ কৰে। উপজাত জীৱসমূহে আবাদী গঠন কৰিব পাৰি। এতিয়া অন্তঃপ্ৰজনন বুলি ক'লে যৌন প্ৰজননৰ কথা বুজোৱা হয়, কিন্তু কিছুমান জীৱে অযৌন প্ৰজননৰ দ্বাৰাও বংশ বৃদ্ধি কৰি পেলাই আবাদী গঠন কৰিব পাৰে। ইয়াতে আবাদীৰ কেইটামান উদাহৰণ দি আছে, যেনেকুৱা পানী কাউৰী। এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট ঠাইত যিমান পানী কাউৰী দেখিবলৈ পোৱা যাব, সেইটো হ'ব কি পানী কাউৰীটোৰ আবাদী। তাৰপিছত আছে এন্দুৰ। এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ঠাইত যিমান এন্দুৰ দেখিবলৈ পোৱা যাব, সেইটো হ'ব এন্দুৰৰ আবাদী। তাৰপিছত আছে অৰণ্যত পোৱা চেগুন গছ। যিকোনো এটা অৰণ্য, ছাপোজ এইটো এটা অৰণ্য, এইটো অৰণ্যত বাকী গছবোৰৰ বাহিৰে যিমানটা চেগুন গছ আছে, সেই চেগুন গছকেইটা হ'ব সেই অৰণ্যটোৰ এটা নিৰ্দিষ্ট সময়ৰ আবাদী। এইটো পৰিৱৰ্তন হ'ব পাৰে, হয়নে? কেতিয়াবা চেগুন গছ মানুহে কাটি লৈ যাব পাৰে, কেতিয়াবা নতুন চেগুন গছ গজিব পাৰে। গতিকে এটা নিৰ্দিষ্ট সময়ত সেই অৰণ্যটোত যিমান চেগুন গছ দেখিবলৈ পোৱা যাব, তাক চেগুনৰ আবাদী বুলি কোৱা হ'ব। আৰু কৰ্ষণ পৰিস্থিত থকা বেক্টেৰিয়া, এইটো মই অলৰেডি ক'লোঁ যে পেট্ৰি ডিছত যেতিয়া বেক্টেৰিয়া কালচাৰ কৰা হয়, বেক্টেৰিয়া বৃদ্ধি কৰোৱা হয়, সেইটো সময়ত সেই কালচাৰ ডিছত এটা নিৰ্দিষ্ট সময়ত থকা বেক্টেৰিয়াৰ সংখ্যা, বেক্টেৰিয়াৰ আবাদী হয়। তাৰপিছত পুখুৰীত ফুলি থকা পদুম ফুল। যেতিয়া তুমি পুখুৰী এটাত চোৱাৰ পিছত সেইটো পুখুৰীত তুমি যিমান পদুম ফুল, যিমান লিলি দেখিবলৈ পাবা, সেইটো সময়ত সেইটো হ'ব কি পদুম ফুলৰ আবাদী। এই আটাইবোৰ আবাদীৰ কেতবোৰ উদাহৰণ। আগৰ অধ্যায়ত পাইছা যে বিশেষ অথবা এটা জীৱই পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খাই জীয়াই থাকিবলগীয়া হয়। আবাদী স্তৰত চৰিত্ৰৰ বিবৰ্ধন ঘটিবলৈ প্ৰাকৃতিক নিৰ্বাচনে ক্ৰিয়া কৰে।
যিটো পৰিৱেশ থাকে, জীৱৰ চাৰিওফালে যিটো পৰিৱেশ থাকে, সেইটো পৰিৱেশ অনবৰতে পৰিৱৰ্তন হৈ থাকে, কেতিয়াবা প্ৰাকৃতিকভাৱে, কেতিয়াবা মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে। আৰু সেইটো পৰিৱেশত যিবোৰ জীৱ থাকে, সেই জীৱবোৰ জীয়াই থাকিবৰ কাৰণে এই পৰিৱেশৰ সৈতে জীৱই খাপ খাব লাগে। আৰু খাপ খোৱাৰ কাৰণে জীৱই বিভিন্ন ধৰণে, বিভিন্ন উপায়ে চেষ্টা কৰে। কিছুমান পৰিৱৰ্তন এনেকুৱা হয় যে সেইবোৰ পৰিৱৰ্তন হোৱাৰ পিছত যদি পৰিৱৰ্তনটো জীৱটোৰ কাৰণে যদি লাভদায়ক হয়, তেতিয়াহ'লে তাক কি কৰে, প্ৰকৃতিয়ে নিৰ্বাচন কৰে আৰু এইটো পৰিৱৰ্তন এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰবাহিত হয়। যেনেকৈ আমি জিৰাফৰ ক্ষেত্ৰত দেখিছিলোঁ, জিৰাফৰ যেতিয়া ডিঙি দীঘল হৈছিল, সেইটো জিৰাফৰ কাৰণে লাভদায়ক আছিল। জিৰাফে সহজে ওখ গছৰ পৰা পাত খাব পাৰিছিল, গতিকে ইয়াক প্ৰকৃতিয়ে ছাপোৰ্ট কৰিছিল। আৰু এইটো যিটো পৰিৱৰ্তন, সেইটো এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰবাহিত হৈছিল। আবাদীৰ বাস্তৱবিদ্যা এক গুৰুত্বপূৰ্ণ বিষয়, কাৰণ বাস্তৱবিদ্যাক বংশগতি আৰু বিৱৰ্তনৰ লগত সংলগ্ন কৰে। এই যিটো আবাদী আছে, আবাদীবিদ্যাটো বাস্তৱবিদ্যা, তাৰমানে পৰিস্থিতি তন্ত্ৰৰ লগত আৰু বংশগতিৰ লগত, পৰিৱৰ্তনৰ লগত ইয়াৰ কি আছে, সম্পৰ্ক আছে। বাস্তৱবিদ্যাৰ লগত কিয় সম্পৰ্ক আছে? কাৰণ পৰিস্থিতি তন্ত্ৰত বিভিন্ন প্ৰজাতিৰ জীৱ বাস কৰে, আৰু এটা প্ৰজাতিৰ যিমান জীৱ আছে তাক আমি কি কওঁ, একোটা আবাদী বুলি কওঁ। তাৰপিছত বংশগতি মানে কি হয়, যে যেতিয়া চৰিত্ৰসমূহ বিৱৰ্তন হৈ পেলাই পৰিৱৰ্তন হয়, ই বংশগতিৰ এটা বংশৰ পৰা আন এটা বংশলৈ, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হয়। গতিকে এই যিটো বাস্তৱবিদ্যা আছে, এইটোৰ বংশগতি, বিৱৰ্তন আৰু আবাদীৰ সৈতে বাস্তৱবিদ্যাৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। জীৱ আৰু আবাদী দুটা একে বস্তু নহয়। এটা আবাদীৰ কিছু গুণ থাকে যিটো একক জীৱৰ নাথাকে। যেনেকুৱা কি হয়, যে জীৱ বুলি ক'লে আমি এটা জীৱৰ কথা বুজি পাওঁ, কিন্তু আবাদী বুলি ক'লে কি হয়, তাতে জীৱৰ সমষ্টি হয়, বহুতকেইটা জীৱৰ গ্ৰুপ হৈ পেলাই এটা আবাদীৰ সৃষ্টি কৰে। ঠিক তেনেদৰে এটা জীৱ, এটা ছিংগেল জীৱ জন্ম বা মৃত্যু হয়, কিন্তু আবাদীৰ জন্মৰ হাৰ বা মৃত্যুৰ হাৰ থাকে। যেতিয়া এটা জীৱ জন্ম লয়, তেতিয়া আমি ক'ব পাৰোঁ যে জীৱ জন্ম হৈছে। কিন্তু আবাদীৰ ক্ষেত্ৰত, আবাদী একেলগে যিমান জীৱ থাকে এটা আবাদীত, সেইকেইটা গোটেইকেইটা একেলগে জন্ম হ'ব নোৱাৰে বা একেলগে মৃত্যু হ'ব নোৱাৰে। গতিকে ইয়াক জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ বুলি কোৱা হয়। ঠিক তেনেদৰে আবাদীৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে মতা বা মাইকী, কাৰণ ইয়াতে এটা নিৰ্দিষ্ট জীৱ থাকে, সেইটো মতা নে মাইকী সেইটো আমি আঙুলিয়াই দিব পাৰোঁ। কিন্তু আবাদীৰ ক্ষেত্ৰত কি হয়, লিংগ অনুপাত বুলি কোৱা হয়, লিংগ অনুপাত, কাৰণ ইয়াতে বহুত জীৱ থাকে। একেদৰে জীৱৰ ক্ষেত্ৰত জীৱৰ এটা নিৰ্দিষ্ট বয়স থাকে, এটা নিৰ্দিষ্ট বয়স 5 বছৰ, 10 বছৰ, 15 বছৰ, এটা নিৰ্দিষ্ট বয়স থাকে। কিন্তু আবাদীবোৰৰ কিন্তু একে ধৰণৰ বয়স নাথাকে। গতিকে আবাদীৰ বয়সটো সমুদায়ৰ বয়সৰ বিস্তাৰ বুলি কোৱা হয়। সমুদায়ৰ, তাৰমানে গোটেই সমুদায়, গোটেই জীৱৰ সমষ্টিৰ বয়সৰ বিস্তাৰ, বিভিন্ন ধৰণৰ বয়সৰ জীৱ থাকে তাতে। 1 মাহৰ, এবছৰৰ, 3 বছৰৰ, 5 বছৰৰ, 100 বছৰৰ, হয়নে? গতিকে বয়সৰ বিস্তাৰ বুলি ইয়াক কোৱা হয়। আৰু এই আবাদীৰ যে জন্মৰ বা মৃত্যুৰ হাৰ থাকে, ইয়াক কি বুলি কোৱা হয়, জন্মৰি জন্ম মৃত্যুৰ হাৰ বুলি কোৱা হয়। এটা আবাদীৰ উক্ত হাৰক জন্মৰি জন্মৰ মৃত্যুৰ হাৰ বুলি কোৱা হয়। গতিকে উক্ত হাৰ আবাদীৰ জনসংখ্যাৰ পৰিৱৰ্তনৰ লগত সংলগ্ন।
জনসংখ্যাৰ পৰিৱৰ্তনৰ লগত আবাদী কেনেকৈ সংলগ্ন হয় যেনেকুৱা আমি জীৱৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ সাপোজ এটা চৰাই যেতিয়া জন্ম হয় তেতিয়া ইয়াক আমি ক'ব পাৰোঁ যে চৰাইটো জন্ম হৈছে বা যেতিয়া মৰি যায় আমি ক'ব পাৰোঁ যে চৰাইটোৰ মৃত্যু হৈছে কিন্তু আবাদী একেলগে জন্ম বা একেলগে মৃত্যু হ'ব নোৱাৰে গতিকে আমি আবাদীৰ ক্ষেত্ৰত কি কওঁ যে কিমানটা নতুন চৰাই জন্ম হৈছে বা কিমানটা নতুন জীৱ জন্ম হৈছে আৰু কিমানটা নতুন জীৱ মৃত্যু হৈছে তাৰমানে এক্সিষ্টিং পপুলেশ্যন যিমান আবাদী আছিলে সাপোজ এটা জীৱৰ 12 বা 13টা জীৱ লৈ পেলাই এটা আবাদী গঠন হৈছিলে সেই 12 বা 13টা জীৱৰ পৰা কিমানটা জীৱ নোহোৱা হৈ গৈছে এনেকৈ কোৱা হয় আবাদীৰ ক্ষেত্ৰত যেতিয়া জন্মৰ হাৰ বৃদ্ধি পায় নতুনকৈ জন্ম লোৱা জীৱৰ সংখ্যা যেতিয়া বৃদ্ধি পায় তেতিয়া ইয়ে আবাদীৰ যিটো সাইজ সেইটো বঢ়াই দিয়ে সাইজটো ইনক্ৰিজ কৰি দিয়ে কিন্তু যেতিয়া মৃত্যুৰ হাৰ বেছি হয় তেতিয়া এটোৱে কি কৰে আবাদীৰ যিটো সাইজ আছে সেইটো সৰু কৰি দিয়ে তাৰমানে কি হয় যে যেতিয়া জীৱৰ সংখ্যা জন্ম হোৱা জীৱৰ সংখ্যা মৃত্যু হোৱা জীৱৰ সংখ্যাতকৈ বেছি হয় তেতিয়াহ'লে আবাদীৰ সংখ্যা বৃদ্ধি পায় আৰু মৃত্যু হোৱা জীৱৰ সংখ্যা জন্ম হোৱা জীৱৰ সংখ্যাতকৈ বৃদ্ধি পালে তেতিয়া আবাদীৰ যিটো সাইজ সেইটো সৰু হয় তাৰমানে কি জন্ম কি হৈছে বেছি হৈছে কিহতকৈ মৃত্যুতকৈ তেনেহ'লে কি হ'ব আবাদীৰ যিটো সাইজ আছে সেইটো ডাঙৰ হ'ব আকৌ যদি মৃত্যু ডাঙৰ হয় জন্মতকৈ বেছিকৈ জীৱ নোহোৱা হৈ যায় তেনেহ'লে আবাদীৰ সাইজ লাহে লাহে সৰু হোৱা দেখা যায় এতিয়া আমি চাম যে কেনেদৰে আমি জন্ম আৰু মৃত্যুৰ হাৰ নিৰ্ধাৰণ কৰিব পাৰোঁ জন্মৰ বা মৃত্যুৰ হাৰ গণনা কৰা এইকাৰণে প্ৰয়োজনীয় কাৰণ এনেকুৱা কিছুমান জীৱ আছে যিবোৰ জীৱ আমি সংখ্যাত গণি শেষ কৰিব নোৱাৰোঁ যেনেকুৱা বেক্টেৰিয়াৰ ক্ষেত্ৰত বেক্টেৰিয়াবোৰ ইমান সোনকালে বিভাজন হৈ পেলাই ইহঁতৰ সংখ্যা বৃদ্ধি পায় যে তুমি যদি এফালৰ পৰা ইয়াক গণি যোৱা আনফালৰ পৰা ইয়াৰ সংখ্যা বৃদ্ধি পাব গতিকে যিহেতু ইহঁতক সংখ্যাত গণি শেষ কৰিব নোৱাৰি সেইকাৰণে কি কৰা হয় ইয়াক পাৰ কেপিটা হিচাপে গুণা হয় যেনেকুৱা পাৰ কেপিটা মৃত্যুৰ হাৰ পাৰ কেপিটা জন্মৰ হাৰ এনেকৈ ইয়াক গুণা হয় যেনেকৈ ইয়াতে উদাহৰণ দিয়া আছে যে আগৰ বছৰত এটা পুখুৰীত 20টা পদুম ফুল আছিল আৰু প্ৰজননৰ ফলত 8টা নতুন ফুলৰ সংযোজন ঘটিলে গতিকে বৰ্তমান আবাদী হ'লগৈ 28টা গতিকে জন্মৰ যিটো হাৰ সেইটো এনেদৰে নিৰূপণ কৰা হয় আপত্য পদুম প্ৰতিজোপা মই দেখুৱাই দিছোঁ এইটো কেনেকৈ হয় তাৰমানে ইয়াতে লৈছে কি পদুম ফুলৰ এটা নিৰ্দিষ্ট সময়টো লৈছে কি 1 বছৰ এটা বছৰত এটা পুখুৰীত পদুম ফুলৰ সংখ্যা আছিল কিমান 20টা আকৌ সেই বছৰত কি হ'ল 8টা নতুন পদুম ফুল জন্ম ল'লে 8টা নতুন পদুম ফুল জন্ম ল'লে জন্ম লোৱাৰ পিছত তেতিয়াহ'লে পুখুৰীটোত সেইটো সময়ত জন্মৰ হাৰ কিমান হ'ব ইয়াক কেনেকৈ উলিয়া হ'ব যে নতুন পদুম ফুল কেইটা আছিল 8টা আৰু টোটেল পদুম ফুল সেইটো বছৰত পুখুৰীত কিমান আছিল 20টা ইয়াক যেতিয়া কাটিবা 2 4 2 10 2 2 2 5 ইয়াক কৰিলে কি হ'ব 0.4 গতিকে সেই পুখুৰীটোত এবছৰত জন্মৰ হাৰ হৈছে কিমান 0.4 ঠিক তেনেদৰে আমি যদি এটা চৰাইৰ উদাহৰণ লওঁ সাপোজ কি হৈছে যে এটা ঠাইত এটা সময়ত 20টা চৰাই আছিল 20টা চৰাই আছিল এবছৰত আমি নিৰ্দিষ্ট সময় লৈছোঁ কিমান 1 বছৰত চৰাই আছিল কিমান 20টা আকৌ নতুনকৈ কি হ'ল 5টা চৰাই নতুনকৈ জন্ম ল'ল আৰু 8টা চৰাই সেই বছৰটোতে মৃত্যু বৰণ কৰিলে তেতিয়াহ'লে আমি জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ কেনেকৈ ওলাম জন্মৰ
জন্মৰ হাৰ ইকুৱেল টু কিমান আছে, জন্মৰ টোটেল চৰাইৰ সংখ্যা কিমান আছে 20টা। নতুনকৈ জন্ম লৈছে কিমান 5টা, গতিকে কি হ'ব 1/4 জন্মৰ হাৰ হৈছে কিমান 1/4 পাৰ বাৰ পাৰ ইয়াৰ। তাৰমানে কি হৈছে জন্মৰ হাৰ এবছৰত 1/4টা চৰাই জন্ম লৈছে। ইয়াক তুমি পইণ্টতো ওলাব পাৰা, 4 দি ডিভাইড কৰি পেলাই পইণ্ট হ'ব 2 বাৰ যাব কিমান হ'ব 8.25 হ'ব কি ইয়াৰ জন্মৰ হাৰ 0.25 জন্ম এবছৰত 1 বছৰ পাৰ 1 বছৰ। ঠিক তেনেদৰে মৃত্যুৰ হাৰ কেনেকৈ উলিওৱা হ'ব, মৃত্যুৰ হাৰ ইকুৱেল টু টোটেল চৰাই কিমান আছিল 20টা, মৃত্যু হৈছে কিমান 8টা, ইয়াক কাটিলে কিমান হ'ব 2 4 5 যা 20 ইকুৱেল টু 2/5। ইয়াকো পইণ্টত আনিব পাৰা, পইণ্টত আনিলে কি হ'ব 25.04 ইকুৱেল টু 0.4। তাৰমানে ইয়াতে কি হৈছে মৃত্যুৰ হাৰ হৈছে 0.4 আৰু জন্মৰ হাৰ হৈছে 0.25। এনেকৈ আমি কি কৰিব পাৰোঁ, যেনেকুৱা যিবোৰ আমি জন্ম বা মৃত্যুৰ হাৰ জন্ম বা মৃত্যু গণি শেষ কৰিব নোৱাৰোঁ, সিহঁতক এনেকৈ আমি জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ উলিয়াব পাৰোঁ। ইয়াতে আৰু এটা উদাহৰণ দিয়া আছে নেকি, কুনকুনি মাখিৰ ক্ষেত্ৰত দিয়া আছে। কুনকুনি মাখিৰ পৰীক্ষাগাৰত থকা আবাদীৰ 40টাৰ ভিতৰত 4টাৰ মৃত্যু হয়। একে সময়ৰ ব্যৱধানত ধৰা হ'ল 1 সপ্তাহৰ ভিতৰত আবাদীৰ সেই সময়ত হোৱা মৃত্যুৰ হাৰ কেনেকৈ উলিয়াবা। তাৰমানে এটা কুনকুনি মাখি এটা সপ্তাহৰ ভিতৰত এটা পৰীক্ষাগাৰত টোটেল কি হৈছে 40টা কুনকুনি মাখি আছিল। তাৰে ভিতৰত সেইটো সপ্তাহত কুনকুনি মাখিৰ কিমানটা কুনকুনি মাখি মৃত্যু হৈছে 4টা কুনকুনি মাখিৰ। চ' 4টা কুনকুনি মাখিৰ যদি মৃত্যু হয় ইয়াক কেনেকৈ উলিওৱা হ'ব 40/4 4টা মৃত্যু হৈছে 10 ইকুৱেল টু 1/10 1/10ক ডিভাইড কৰা 10 ইয়াতে হ'ব 1.01 বাৰ, তাৰমানে কি হৈছে 0.1। মৃত্যুৰ হাৰ হ'ব কিমান 0.1টা কুনকুনি মাখি প্ৰতি সপ্তাহত। এনেকৈ কি কৰা হয় জন্ম আৰু মৃত্যুৰ হাৰ উলিওৱা হয়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।